আপোনালোকে মাতিছে মই এখন একচেপ্ট কৰিছিলোঁ মই এজনকৈ শুনো হুলস্থুল হ'লে সমাধানটো হ'ব জানো কওকচোন হুলস্থুল হ'লেতো একো নহ'ব ন লাহে লাহে বস্তুটো শুনি লওঁ এজনকৈ এনেকুৱাতে ক'লে যে শ্ৰীফল হ'ব নে লটাৰী হ'ব লটাৰী তাৰ ৰুলৰ মতে দেখুওৱা হৈছে শ্ৰীফল হ'ব লাগে তেওঁলোকে ক'লে যে শ্ৰীফলটো নকৰোঁ আমি লটাৰী পাম শ্ৰীফলত যিহেতু পইচাটো খেলি মেলি হ'ব পাৰে এটা সৰু ডাঙৰ হ'ব পাৰে সেই যুক্তি তেওঁলোকে লটাৰী পাম বুলি ক'লে মই ঠিক আছে আধা ঘণ্টা সময় আমি বিচাৰোঁ আমি মাজত আলোচনা কৰিব লাগে আৰু মই বাহিৰৰ পৰা আহোঁ আমি প্ৰত্যেকটো কথাই 10জন মেম্বাৰ বহি আছে পাব্লিক কোনো নাছিল তাত মই ৰুলৰ কাৰণে মই আছোঁ তেতিয়া আমি প্ৰথম তেওঁলোকক মিটিংটো লোৱাৰ পিছত আমি এই গাঁও পঞ্চায়তত আমাৰ যিসকল নতুন মেম্বাৰ তেওঁলোকক মানে প্ৰেচিডেণ্ট বাছনি আৰু শপতনামা পাঠ কৰিবৰ কাৰণে সকলো গোট খাইছিলে আমি সকলো ৰাইজ সকলো তাত উপস্থিত আছিলোঁ আৰু তেতিয়া মানে আমি তেওঁলোকক যে আমাৰ নতুন এজন প্ৰেচিডেণ্ট হ'ব আমি তেওঁলোকক কিবা এটা মানে আদৰণি জনাম আৰু তেনেস্থলত মানে আমাৰ ৰমণী পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ পিংকু মোহন তাৰ নাম পিংকু মোহনে মানে সি বাহিৰলৈ বাৰে বাৰে ওলাই গৈ আছে সি ভিতৰৰ পৰা মানে সিহঁতৰ যিখিনি নিয়মানুবৰ্তিতাৰ মাজে তেওঁলোকতো ভিতৰৰ পৰা ওলাই যাব নোৱাৰে কিন্তু বাহিৰলৈ বাৰে বাৰে তেওঁ ওলাই গৈছিলে মই তেতিয়া কৈছিলোঁ যে তুমি বাৰে বাৰে কিয় বাহিৰলৈ ওলাই আহি আছা আৰু সি তেতিয়া মোলৈ মানে ইমান বেয়া ধৰণে সি মানে বহুত দূৰৰ পৰা সি মোক চোচা মাৰি আহিছে মাত্ৰ মোক মানে গাত হাতখন লগাবলৈ বাকী আছে তাৰ মই মাকৰ তুল্য হয় কিন্তু সি যেতিয়া মই তাক ক'লোঁ তুমি তেতিয়াহ'লে ৰোৱা তুমি কাক চোচা মাৰি আহিছিলা বুলি কওঁতে সি মোক এনেকৈ হাতখন মাৰি দিছে মোক কিন্তু গাত লাগিছে তেতিয়া মানে সি মোক হাতখন মাৰি এনেকৈ কৈ মাৰি দিছে মোক গাত লাগিছে আৰু মই তেতিয়া মানে হেৰি কৰিলত সকলো গোট খালে আৰু গোট খোৱাৰ লগে লগে সি কিছুমান মানে অশ্লীল বাক্য কেইটামান কৈছে যিকেইটা বাক্য মই আপোনালোকক মেডিয়া যোগে মই নকওঁ আৰু মই ভাবোঁ তেনে এজন প্ৰতিনিধি আজি শপতনামা পাঠ কৰিবলৈ নৌপাওঁতে যেতিয়া ৰাইজৰ ওপৰত এনেকুৱা অপদস্থ কৰে এনেকুৱা অপব্যৱহাৰ কৰিছে তেতিয়াহ'লে কাইলৈ যদি তেওঁলোকে কাৰ্যভাৰ লোৱাৰ পিছত আমাৰ মহিলাসকলক কি কৰিব আৰু আগৰ দিন নাই যে কংগ্ৰেছৰ দিনত যেনেকৈ মহিলা সুৰক্ষিত নাছিলে কিন্তু আজি তেওঁলোকে নিজৰ কাৰ্যভাৰ নোলোৱা সময়ত তেওঁলোকে কংগ্ৰেছে কাৰ্যভাৰ ল'বলৈ পোৱা নাই কিন্তু তেওঁলোকে নোলোৱাৰ আগত আমাৰ মহিলাসকলক তেওঁলোকে তেনেকুৱা ব্যৱহাৰ কৰিব নেকি আমি মহিলাসকল ক'ত সুৰক্ষিত হ'ম আৰু সেইকাৰণে মই ভাবোঁ এনেকুৱা এজন জনপ্ৰতিনিধি আমাক নালাগে আৰু তেওঁক আমাৰ আইন কৰ্তৃপক্ষই মোৰ উচিত বিচাৰ কৰিব লাগিব তেওঁ কোনটো দলৰ তেওঁ আমাৰ এতিয়া মেম্বাৰবিলাক সাধাৰণতে সকলো নিৰ্দলীয় হয় আৰু নিৰ্দলীয় হৈয়ে মেম্বাৰবিলাকক খেলাইছে নিৰ্দলীয় তেওঁ কিন্তু ৰিয়েল তেওঁ কংগ্ৰেছ সমৰ্থনৰ হয় আৰু সেইকাৰণে তেওঁ ভাবিছে আগৰ দিনৰ নিচিনাকৈ যেনেকৈ কংগ্ৰেছৰ দিনত নাৰী সুৰক্ষা নাছিলে নাৰীক মানে অপদস্থ কৰিছিলে অপব্যৱহাৰ কৰিছিলে আজিও তাৰমানে তেওঁলোকে সেইটো পৰ্যায়তে আছে তেওঁলোকে এইটো ভবা নাই যে নাৰীক সুৰক্ষা দিব লাগে বুলি আৰু এজাহাৰ দিলে নেকি মই থানাত এজাহাৰ দিছোঁ